জয় গুরু শংকৰ সৰ্বগুণাকৰ জাগি নাহিকেও পাম তোহাৰী চৰণকুৰ অনুভূত কৰোঁতি বাৰে সকলো প্ৰণাম। আজি আমি আমাৰ অতি গৌৰৱৰ দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সংঘৰ প্ৰতিখন জিলাতে প্ৰতি বছৰে গ্ৰীষ্মকালীন এভাগী সাহিত্য আৰু সংস্কৃতিৰ ওপৰত আমাৰ কৰ্মশালা আয়োজন কৰা হয়। ইতিমধ্যে জিলা পৰ্যায়ত আমাৰ এই কৰ্মশালাভাগী সম্পূৰ্ণ হৈ গৈছে। আমাৰ আঞ্চলিক পৰ্যায়ত প্ৰতিখন আঞ্চলিকতে যোৰহাট জিলা শাখাৰ যিমানকেইখন আঞ্চলিক আছে এই আঞ্চলিক কেইখনৰ পৰ্যায়ক্ৰমে আৰম্ভ হৈ আছে। ঠিক আজি ইংৰাজী 21/7/2025 তাৰিখে আমাৰ ৰমাকান্ত শিমলুগুৰি ৰমাকান্ত মুখীয়াতাৰ আঞ্চলিক শাখাৰ সাহিত্য আৰু সংস্কৃতি শাখাৰ উদ্যোগত জগদুৱাৰ গায়নগাঁও বৰনামঘৰত দুদিনীয়াকৈ আৰু খনামুখ ঘৰফলীয়া নামঘৰত দুদিনীয়াকৈ সাহিত্য আৰু সংস্কৃতিৰ ওপৰত আমাৰ এভাগী 4দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা এই গায়নগাঁও বৰনামঘৰত সংস্কৃতি শাখাৰ ওপৰত আমাৰ প্ৰশিক্ষণ হৈছে। আমাৰ উঠি অহা যিসকলে কণ নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰী শিশু যুৱক যুৱতী আইসকলে আজি সংস্কৃতিৰ বিষয়সমূহ হৈছে বৰগীত, নাম প্ৰসংগ আৰু দিহানাম। এই তিনিটা বিষয়ৰ ওপৰত আমাৰ প্ৰশিক্ষণ ইতিমধ্যে নামগৃহৰ ভিতৰত চলি আছে। আমাৰ গুৰুজনাৰ অনবদ্য সৃষ্টি যি সংস্কৃতি, এই সংস্কৃতি যাতে নৱপ্ৰজন্মই অনাগত দিনত আমাৰ জীয়াই ৰাখে, এই উদ্দেশ্য আমি আগত ৰাখি আমাৰ আঞ্চলিকসমূহে, আমাৰ জিলাসমূহে, আমাৰ মূল সমিতিয়ে প্ৰতি বছৰে এনেকৈ নৱপ্ৰজন্মৰ মাজত গুৰুজনাৰ যি সংস্কৃতি, এই সংস্কৃতি আমাৰ সঠিক ৰূপত প্ৰশিক্ষণ দি আহিছে। আজি আমাৰ ইয়াতে দুজন আমি প্ৰশিক্ষক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ এজন হৈছে যোৰহাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত প্ৰশান্ত শইকীয়া বাবজনাক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তিয়ক আঞ্চলিকৰ বৰগীতত বিশাৰদ লোৱা সুমন শইকীয়া বাবজনাক আমি আমন্ত্ৰণ কৰি আনিছোঁ। ইতিমধ্যে আমাৰ এজন প্ৰশিক্ষক, অন্যতম প্ৰশিক্ষক জীৱন লাহন বাব, তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰশান্ত শইকীয়া বাবজনাই নাম প্ৰসংগৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছে। সুমন শইকীয়াই বৰগীতৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু জীৱন লাহন বাবজনাই আমাৰ দিহানামৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছে। আমাৰ এই দুদিন ইয়াৰ অন্ত পৰাৰ পিছত অহা 24 আৰু 25 জুলাই তাৰিখে খনামুখ ঘৰফলীয়া নামঘৰত আমি এই কাৰ্যসূচী তাত ৰূপায়ণ কৰিম। যিহেতুকে আমাৰ আঞ্চলিকৰ প্ৰাথমিকসমূহ যথেষ্ট একে ঠাইত দিলে আমাৰ প্ৰশিক্ষাৰ্থীসকল অহা যোৱাত অকণমান অসুবিধা হয়, সেইকাৰণে আমি দুই ঠাইত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি ভাবিম যে এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ যি উঠি অহা নৱপ্ৰজন্ম, এইসকলে গুৰুজনাৰ যি সৃষ্টি সংস্কৃতি সঠিক ৰূপত তেখেতসকলে সদায় জীয়াই ৰাখিব, এই আশা আমি আগত ৰাখি আজি এই অনুষ্ঠানভাগি ইয়াতে আৰম্ভ কৰা হৈছোঁ। আৰু আমাৰ গায়নগাঁৱৰ 7খন প্ৰাথমিক, লগতে কাকতি গাঁৱৰ 2খন প্ৰাথমিক, টোটেল মুঠ 9খন প্ৰাথমিকে যি সহায় সহযোগ এই অনুষ্ঠান হোৱাৰ ভাগত আমাক আগবঢ়াইছে, আমি তেখেতসকলক আমি আঞ্চলিকৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক বিতু বৰা বাবজনা আছে। আমাৰ এই বৰনামঘৰৰ নামঘৰীয়াৰ শ্ৰদ্ধাৰ আমাৰ গোবিন্দ বৰা বাবজনা আমাৰ মাজত আছে। আমাৰ আঞ্চলিক শাখাৰ সহকাৰী সম্পাদক শ্ৰী বিপিন শইকীয়া বাবজনাই ইতিমধ্যে আমাৰ ফটো সংগ্ৰহ কৰি আছে। আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আজিৰ প্ৰতিকূল বতৰকো নেওচি তেখেতসকলে আমাৰ এই অনুষ্ঠানটো যি ধৰণে সহায় সহযোগ আগবঢ়াইছে, লগতে যিসকল প্ৰশিক্ষাৰ্থী তেখেতসকলক আনি এই অনুষ্ঠানভাগত অংশগ্ৰহণ কৰে তেওঁলোকক কৃতাৰ্থ কৰিছে, তাৰ কাৰণে আমি আঞ্চলিকৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কৃষ্ণ।